এয়া এখন তোৰণৰ এই সেউজীয়াবোৰ হ'ল হেলমেট দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ কথা সকলোৱে শুনিছে সকলোৱে পঢ়িছে সেইখিনি সময়ত মিত্ৰবাহিনী সৈনিকে ব্যৱহাৰ কৰা এইবোৰ হেলমেট আৰু এই হেলমেটবোৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা এটাকৈ সংগ্ৰহ কৰি আনিছে টিকলু ডেকা নামৰ এজন ব্যক্তিয়ে এক মহান কাম কৰিছে এই সংগ্ৰহ কৰি তেখেত এটা খুব ধুনীয়া মিউজিয়াম সৃষ্টি কৰিছে আৰু সেই মিউজিয়ামটো চাবলৈ আহিব লাগিব আপোনালোকে কাজিৰঙাত আছে টিজাৰ্ছ হুইল য'ত নেকি 70খনতকৈ ওপৰত আছে বাইক আৰু 50খনৰ ওপৰত আছে গাড়ী খুব ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে আপোনালোকেও আহক এনেকুৱা ধৰণৰ ব্যক্তিক আমি উৎসাহ দিব লাগে কাৰণ এইবোৰ এটা মহান কাম সৰু সুৰা কাম নহয় এক কঠিন কাম তেওঁ আপোনালোকে উৎসাহ দিব পাৰিব আহক এদিন আৰু আপোনালোকে চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চাই থাকিব ধন্যবাদ জয় অসম জয় হিন্দ